হোজাই কাৰ্বি আংলং সীমান্তত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ ন্যায় বিচাৰি শান্তিৰ সমদল। যোৱা 13 আগষ্ট তাৰিখে হোজাই কাৰ্বি আংলং সীমান্তৰ টকোবাৰীত নীল বৰদলৈ আৰু বিভীষণ বৰদলৈক দুৰ্বৃত্তই যি নিৰ্মমভাৱে হত্যা কৰিলে তাৰ ন্যায় বিচাৰি শান্তিৰ সমদল উলিওৱা হয়। টকোবাৰীৰ পৰা কাছমাৰী পহৰা আৰক্ষী চকীলৈ পদযাত্ৰা কৰাৰ লগতে দোষীক অতি সোনকালে কৰায়ত্ব কৰিবলৈ দাবী জনায় স্থানীয় লোকসকলে। নবীন শতাম্বী ৰিপৰ্ট, এনি এক্সপ্ৰেছ। দিন পাৰ হৈ গুচি গ'ল। অহাকালি তেখেতসকলৰ যিটো 10 দিনীয়া যিটো দহা কাৰ্যসূচী হ'বলৈ হ'ল, কিন্তু দুখৰ বিষয় আজি পৰ্যন্ত আমি কোনো ধৰণৰ এটা পজিটিভ বা বাতৰি বা পজিটিভ ধৰণৰ আমি এটা পাবলৈ সক্ষম হোৱা নাই, যাৰ ফলত আমাৰ ইয়াত যিখিনি ৰাইজ আচলতে আমি আনপ্ৰটেক্টেড ফিল কৰি আছোঁ। কাৰণ এই কাৰ্বি আংলং এই সীমামূৰীয়া অঞ্চলত আমি বাস কৰি থকা আমি ৰাইজ, আমি এটা বৰ্ডাৰ এলেকাত যিহেতু বাস কৰি আছোঁ, গতিকে আমি এইটোৱে ক'ব বিচাৰোঁ যে তেখেতসকলৰ যি আত্মা, সেই আত্মা যাতে সদ্গতি পাওক, তাৰে কাৰণে আজি আমি এই কেণ্ডেল লাইট আমি জ্বলাই পেলাই আজি আমি সমদল কৰিছোঁ। লগতে আমি এইটো ক'ব বিচাৰিছোঁ যে প্ৰশাসনৰ দ্বাৰা যিখিনি যেনেধৰণে এই দোষীক কৰায়ত্ব কৰিবলৈ যি প্ৰচেছবিলাক লৈ আছে, তেখেতসকলে যাতে ইয়াতকৈ যাতে ভালতকৈ ভাল কমিটি আনি পেলাই লাগিলে ভালতকৈ ভাল ব্যৱস্থাপনা কৰি পেলাই তেখেতসকলে যাতে দোষীক সোনকালে কৰায়ত্ব কৰি পেলাই তেখেতসকলক যাতে ফাঁচি দিয়ে, আৰু এয়াই আমাৰ দাবী। আৰু আমি ন্যায় নোপোৱালৈকে আমি শান্তত বহি নাথাকিম, এইটো একদম চিধা কথা। আমি যিহেতু এই সীমামূৰীয়া অঞ্চলত বাস কৰি আছোঁ, গতিকে আমাৰ মানুহখিনি জীয়াই থাকিবলৈ হ'লে, ৰক্ষণাবেক্ষণ দিবলৈ হ'লে, তেতিয়াহ'লে আমাৰ যি আইন ব্যৱস্থা, সেই আইন ব্যৱস্থাটো যাতে অধিককৈ অধিক তেখেতসকলে দি পেলাই আমাক ইয়াত সুৰক্ষিত প্ৰদান কৰে, এয়াই আমাৰ আহ্বান। পুৰা শিক্ষাগতিৰে চলি আছে, অতি সোনকালে দোষীক কৰায়ত্ব কৰা হ'ব। এইটো আপোনালোকে আমাৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, আৰু আপোনালোকে আমাক সহায় কৰিব লাগিব এইটো কামত। যাতে আপোনালোকে কিবা কথা জানে, সেইটো কথা আপোনালোকে যদি কিবা জানে হয় আমাক শ্বেয়াৰ কৰিব দিছোঁ। কিবা জানে যদি চৰকাৰক লোৱা হৈছে, আমাৰ কাম চলি আছে। আমাৰ তদন্ত প্ৰক্ৰিয়া পুৰা দিনে ৰাতি শিক্ষাগত প্ৰক্ৰিয়াৰে চলি আছে। ভালকৈ আপোনালোকে এটা বিশ্বাস ৰাখিব লাগিব আমাৰ ওপৰত। আমি অতি সোনকালে আৰু কিমান দিন লাগিব? 2 মাহ, 18 তাৰিখলৈকে ডেট দিছিলে, ডেটটো পাৰ হৈ গ'ল। টাইমটো দিব নোৱাৰিম। 18 তাৰিখে ডেট দিছিলে, টাইমটো আছিলে আমাৰ, ডেট পাৰ হৈ গ'ল। টাইমটো ক'ব নোৱাৰিম, এতিয়া কৰায়ত্ব কৰিব পাৰোঁ, কিন্তু অতি সোনকালে কৰায়ত্ব হ'ব।